দীপাৱলী আৰু দীপাৱলীত যেহেতু জুবিন গাৰ্গৰ কালি এমহীয়া শ্ৰাদ্ধ হৈ গৈছে আৰু জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধ হোৱাৰ বাবে দীপাৱলীৰ যিটো ফটকা আতচবাজি ফুটোৱাৰ কাৰণে নুফুটাবৰ কাৰণে সকলোৱে আহ্বান জনাইছিলে আৰু সেইমৰ্মে আমি বাতৰি সংগ্ৰহ কৰিবলৈ ফাঁচী বজাৰলৈ আহিছিলোঁ আৰু ফাঁচী বজাৰত ফটকা আতচবাজি ফুটাই আছে বুলি খবৰ পাইছিলোঁ। খবৰ পাই পেলাই আমি ফাঁচী বজাৰত বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিলোঁ আৰু বাতৰি সংগ্ৰহ কৰি থাকোঁতেই আমাৰ মই আৰু মোৰ অলকজ্যোতি হাজৰিকা দুইজনে আমি লাইভত আছিলোঁ। লাইভত থাকোঁতেই একাংশ লোকে যেতিয়া তাত ফটকা আতচবাজি ফুটাই আছিলে আৰু সেই সময়তে আমি বাতৰি যিটো প্ৰকাশ কৰি আছিলোঁ আমি সেই বস্তুখিনি দেখাইছিলোঁ যে জুবিন গাৰ্গৰ এটা মাহ সম্পূৰ্ণ হৈ গৈছে, সকলো দুখত নিয়মান, সকলোৱে এটা মাহে দুখ প্ৰকাশ কৰি আছে আৰু সেই সময়ত ফটকা আতচবাজি ফুটাই আছিলে সেই আমি বাতৰি সংগ্ৰহ কৰিছিলোঁ আৰু সেই বস্তুখিনি আমি দেখুৱাই থাকোঁতেই সেই ভিডিঅ'খিনি যি আমি দেখুৱাই থাকোঁতেই সেই সময়তে একাংশ সুৰামত্ত লোকে আমাৰ কেমেৰাত হাত দিয়ে আৰু কেমেৰাত হাত দিয়াৰ উপৰিও মোক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। মোৰ ওঁঠখন ইতিমধ্যে ইয়াৰ স্থানত দেখিছে যে ওঁঠখন ফাটি গৈছে আৰু তেজ বৈ আহিছে আৰু এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে সেই দুৰ্বৃত্তকেইজনে আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰি এই দুৰ্বৃত্তকেইজন তাৰপৰা পলাই যায়। আমি বাতৰিটো প্ৰকাশহে কৰিব বিচাৰিছিলোঁ যে ইয়াত কি হৈ আছে সেই বস্তুটো দেখাব খুজিছিলোঁ, কিন্তু সেই সময়তে আমাক এনেধৰণে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে আৰু মোৰ সতীৰ্থ অলকজ্যোতি হাজৰিকাও তাত কিছু দুখ পাইছে। অনাঅসমীয়া আছিল নেকি? তেওঁলোক অনা অসমীয়াই আছিলে, কাৰণ প্ৰায় 5-6জনমান লোক আছিলে। সকলোৱে আচলতে নিচাসক্ত হৈ আছে আৰু নিচাসক্ত হৈ পেলাই তাত ফটকা আতচবাজি ফুটাই উদ্ভণ্ডালি। আমি যেতিয়া লাইভত আছিলোঁ, মই নিজে লাইভত আছিলোঁ, লাইভত থাকোঁতে তেখেতলোকক কৈছিলোঁ, মই যেতিয়া লাইভত আছিলোঁ সেই ভিডিঅ'খিনি যেতিয়া দেখুৱাই আছিলোঁ, দেখুৱাই থকা টাইমত তেওঁলোকে যেতিয়া আমি দেখুৱাই থকাৰ লগে লগে তেওঁলোকে জয় জুবিন দা কৰি নিচাসক্ত হৈ আছে আৰু ফটকাবিলাক লুকুৱাইছে। তেতিয়া আমি ফটকাবিলাক দেখুৱাই দিছিলোঁ সেই টাইমত, দেখুৱাই দিয়াৰ কাৰণে আমাৰ কেমেৰাফালে আগবাঢ়ি আহে। প্ৰথমতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।